তোমালোকৰ অনুশীলনী 2C 6 নম্বৰ কুৱেশ্যনটো কৰিবলৈ লৈছোঁ। এটা আমি প্ৰথমে ধৰি লৈছোঁ ভগ্নাংশটো হৰ x আৰু লবটো y। এতিয়া ভগ্নাংশটো আমাৰ কি হ'ব? ভগ্নাংশটো হ'ব আমাৰ যিহেতু হৰ x ধৰিছোঁ আৰু লব y ধৰিছোঁ, গতিকে y/x হ'ব। নিশ্চয় ধৰিব পাৰিছা? এতিয়া আমি প্ৰশ্নমতে আমাক কি দিয়া আছে? আমি এইখিনি লিখি লওঁ। প্ৰশ্নমতে দিয়া আছে আমাক যে হৰটো কি কৈছে? লবৰ দুগুণতকৈ। লব y আছে, গতিকে 2y - 1 দুগুণতকৈ 1 কম। এইটো আমি নাম্বাৰ 1। আৰু 2 নম্বৰ আমাৰ কণ্ডিশ্যনটো কি দিয়া আছে? লবৰ পৰা 1 মাইনাছ আৰু হৰৰ পৰা 1 মাইনাছ কৰিলে সেই ভগ্নাংশটো কিমান হয় বুলি কৈছে? আমাৰ হাফ হয়। এইখিনি আমাৰ কি আছিল? কণ্ডিশ্যন আছিল। এতিয়া আমি দুটা ইকুৱেশ্যন সলভ কৰিম। ঠিক আছে, এইটো আমি 2 নম্বৰ দিলোঁ। এতিয়া আমি কি কৰিম যে ইকুৱেশ্যন 2ৰ পৰা আমি এইখিনি সলভ কৰি ল'ম। y - 1 আৰু x - 1 ইকুৱেল টু হাফ। এতিয়া এইখিনি সলভ কৰিলে কি হ'ব? 2y - 1 আৰু 1 এটি x - 1 এইখিনি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিছোঁ আৰু পালোঁ আমি x ইকুৱেল টু 2y - 1। এই ইকুৱেশ্যন 3। এতিয়া চোৱা, তোমালোকে ইকুৱেশ্যন 1টো আৰু ইকুৱেশ্যন 3টো একে পাইছা, গতিকে ইয়াৰ কি হ'ব? অসীম সংখ্যক সমাধান থাকিব। কিয়? আমাৰ এটা কণ্ডিশ্যন আছিল a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 হ'লে অসীম সংখ্যক সমাধান থাকে। গতিকে অসীম সংখ্যক সমাধান থাকিলে আমি সলিউশ্যন কেনে কৰিম? y ইকুৱেল টু 1 হ'লে x ইকুৱেল টু 1 হ'ব, y ইকুৱেল টু 2 হ'লে এইখিনি তোমালোকে ইকুৱেশ্যন 1ত বহাই দিবা। বহাই দিলে এনেকৈ আমি অসীম সংখ্যক মান পাম। ঠিক আছে, এতিয়া ভগ্নাংশটো আমি কি লিখিম? এই ভগ্নাংশটো লিখিম 3/5। ঠিক আছে, 1/1টো আমি লিখিব নোৱাৰোঁ, গতিকে 3/5। ঠিক তেনেকৈ আমি কি লিখিব পাৰিম? 4/7। নিশ্চয় তোমালোকে বুজিব পাৰিছা। ধন্যবাদ।